নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মা। আজি বাস্তুৰ ক্ষেত্ৰ পৰিদৰ্শন কৰিবৰ বাবে আহিছোঁ গুৱাহাটীৰ পামহিলৈ। আহিয়েই প্ৰথমতে তেওঁলোকৰ কিটচেনটো চালোঁ। কিটচেনটো ঘৰখনৰ অগ্নিকোণত তেওঁলোকে বনাইছে আৰু বাস্তুসন্মতভাৱে তেওঁলোকে সজাই পৰাই লৈছে যদিও তেওঁলোকৰ কিটচেনৰ বাচন বৰ্তনসমূহ ঈশান কোণত ৰাখিছে। এই বাচন বৰ্তনসমূহ আমি দক্ষিণ পশ্চিম অৰ্থাৎ নৈৰুত কোণলৈ স্থানান্তৰ কৰাৰ এটা পৰামৰ্শ প্ৰদান কৰিলোঁ। এইবাৰ আহি চালোঁ তেওঁলোকৰ লেট্ৰিন বাথৰুমটোলৈ। লেট্ৰিন বাথৰুমটো তেওঁলোকৰ ঘৰখনৰ উত্তৰ পূব কোণ অৰ্থাৎ ঈশান কোণত বনাইছে, যিটো বাস্তুসন্মতভাৱে এটা সম্পূৰ্ণ ভুল দিশত তেওঁলোকে লেট্ৰিন বাথৰুমটো বনাইছে, যাৰ ফলত ঘৰখনৰ পৰিয়ালৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে, শাৰীৰিক মানসিক ৰোগ ব্যাধি তেওঁলোকৰ বৃদ্ধি হ'ব পাৰে। এই স্থানত পাৰিলে আমি সদায় পানী অৰ্থাৎ ফিল্টাৰ, একুৰিয়াম ইত্যাদি ৰাখিব লাগে আৰু ঈশান কোণত কেতিয়াও গধুৰ বস্তু অৰ্থাৎ গড্ৰেজ আৰু শ্ব'কেছ ইত্যাদি ৰাখিব নালাগে। এই গড্ৰেজ শ্ব'কেছসমূহ ঘৰখনৰ দক্ষিণ পশ্চিম কোণত অৰ্থাৎ নৈৰুত কোণত ৰাখিব লাগে। এবাৰ বাহিৰলৈ আহি তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ লগত আলোচনা কৰি গোটেই বাস্তু ক্ষেত্ৰটি আমি জোখমাখ কৰিলোঁ আৰু জোখমাখ কৰি তেওঁলোকৰ ছেফটি টেংকটি আমি উত্তৰ পশ্চিম কোণ অৰ্থাৎ বায়ু কোণৰ এটা স্থানলৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ দিলোঁ আৰু এটা স্থান নিৰ্ধাৰণ কৰি দিওঁ তেওঁলোকক। ইয়াৰ পাছত তেওঁলোকৰ ঘৰখনৰ কোন স্থানত কি বস্তু ৰাখিব সম্পূৰ্ণ বাস্তু ড্ৰাফ্ট এটা বনাই তেওঁলোকক পুংখানুপুংখভাৱে আমি বুজাই দি তেওঁলোকৰ ঘৰখনৰ পৰা আমি বিদায় মাগোঁ। ধন্যবাদ।